জীৱন হৈছে এক অতি মূল্যৱান উপহাৰ যিটো ঈশ্বৰে আমাক প্ৰদান কৰে আৰু এনে এক মূল্যৱান উপহাৰ দিয়াৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ হ'ব লাগিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা 10টা লাইন শ্বেয়াৰ কৰিম যিটোৰ পৰা আপুনি জানিব পাৰিব যে জীৱনৰ মূল্যৱান বস্তু কি, ভাল বস্তুৰ গুৰুত্ব কি, মানুহে জীৱনত কিয় বেয়া অভ্যাসত লিপ্ত হৈছে, কেতিয়া ইতিবাচকতা আমাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে, আমি কিয় কাম কৰি থাকোঁ ইত্যাদি। এই ভিডিঅ'টো আপোনাৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' বন্ধুসকল, ভিডিঅ'টো ভালকৈ মনোযোগ দি চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আপোনাৰ এটা লাইকে মোক বহুত উৎসাহ দিয়ে ভিডিঅ' বনাবলৈ। চ' আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম লাইনটো হৈছে, জীৱন কেৱল মানুহৰ বাবেই মূল্যৱান নহয়, আন জীৱ জন্তুৰ বাবেও ই সমানে মূল্যৱান। দ্বিতীয় লাইনটো হ'ল, আমি সদায়ে আমাৰ জীৱনত ঘটি থকা ভাল ঘটনাবোৰক প্ৰশংসা কৰিব লাগিব। তৃতীয় লাইনটো হ'ল, মানুহে সদায়ে তেওঁলোকৰ চাৰিওফালে ঘূৰি থকা বস্তুবোৰক সমালোচনা কৰে। চতুৰ্থ লাইনটো হ'ল, আজিকালি দেখা গৈছে যে মানুহে বেয়া অভ্যাসত লিপ্ত হৈছে যি অৱশেষত তেওঁলোকৰ জীৱন ধ্বংস কৰিব। পঞ্চম লাইনটো হ'ল, আমি এই সত্যটো লক্ষ্য কৰিব লাগিব যে জীৱনৰ এক ইতিবাচক, সুন্দৰ আৰু ৰঙীন দিশ আছে যাক গ্ৰহণ কৰিব লাগিব। ষষ্ঠ লাইনটো হ'ল, আমি জানিব লাগিব যে পৰিয়াল আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু আমি তেওঁলোকক সহায় লোৱা উচিত আৰু তেওঁলোকক সদায় সন্মান কৰা উচিত। দ্বিতীয়তে, পৰিয়ালৰ বাহিৰেও আমাৰ বন্ধুবৰ্গ আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ। তেওঁলোকে কোনো চৰ্ত অবিহনে আমাক সহায় কৰে। সপ্তম লাইনটো হ'ল, আমাৰ জীৱন মূল্যৱান কৰিবলৈ আমি কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব আৰু সেইবোৰ প্ৰাপ্ত কৰিবলৈ কঠোৰ আৰু নিৰন্তৰ চেষ্টা কৰিব লাগিব। অষ্টম লাইনটো হ'ল, আমি প্ৰায়ে কিবা কিবি এটা ভাল কাম কৰিব লাগিব যাতে আমি আমাৰ জ্যেষ্ঠ আৰু বন্ধুবৰ্গৰ পৰা আশীৰ্বাদ আৰু শুভকামনা প্ৰাপ্ত কৰিব লাগিব। নৱম লাইনটো হ'ল, সমস্যাৰ বাহিৰে আন কোনো বন্ধু নাই আৰু প্ৰত্যাহ্বানৰ বাহিৰে আন কোনো শিক্ষক নাই। যদি এই দৰ্শকসকলে গ্ৰহণ কৰে তেন্তে তেওঁলোকে তেওঁলোকৰ জীৱনৰ বিৰক্ত বা হতাশ নহ'ব, বৰঞ্চ তেওঁলোকে জীৱনৰ সকলো প্ৰতিকূলতা জিকিব আৰু প্ৰতিটো পৰিস্থিতি অনুকূল কৰি তুলিব, কিয়নো প্ৰতিটো আন্ধাৰ ৰাতিৰ পিছত এটা চকচকে ৰাতিপুৱা হয়। সমস্যা আৰু প্ৰত্যাহ্বানবোৰ জীৱনৰ একমাত্ৰ কেইটামান বাধা আৰু এই বাধাবোৰ সম্পূৰ্ণ কৰাৰ পিছত আমি আমাৰ জীৱনৰ প্ৰকৃত সুখ পাওঁ। দশম লাইনটো হ'ল, সদায় জীৱনটো ইতিবাচক ধৰণে লওক আৰু আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হওক, তেতিয়া কেৱল জীৱনটোহে আপোনাৰ বাবে সুন্দৰ হ'ব। বন্ধুসকল, এই 10টা লাইনৰ ভিতৰত আপোনাক কোনটো লাইন বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নতুন ভিডিঅ' অতি সোনকালে আহি আছে, অপেক্ষা কৰি থাকিব। আজিলৈ ইমানেই, বাই বাই।